হয় মৰাণ জনগোষ্ঠীক জনজাতিকৰণ দি চৰকাৰে বিভিন্ন সময়ত তেখেতলোকে মিছা প্ৰতিশ্ৰুতি আশ্বাস দি আহিছে কিন্তু আজিলৈকে মৰাণ জনগোষ্ঠী জনজাতিকৰণ দিবলৈ কোনো আগবঢ়া নাই তেখেতলোকে প্ৰতিবেদন পাঠ প্ৰেৰণ কৰিম বুলি কয় মন্ত্ৰীগত প্ৰতিবেদন আজি পৰ্যন্ত তেখেতলোকে প্ৰেৰণ নকৰে 2019 চনত বিলখন অনাৰ পাছতো কিন্তু তেখেতলোকে কাৰ্যকৰী নকৰিলে কথাটো হ'ল কি তেখেতলোক সেই সময়ত কিন্তু কেন্দ্ৰ আৰু ৰাজ্যত কিন্তু তেখেতলোকে চৰকাৰ আছিল তেতিয়াও কিন্তু নকৰিলে আৰু বৰ্তমান অৱস্থাত তেখেতলোকে জনজাতিকৰণ দিম বুলি মিছা প্ৰতিশ্ৰুতি দিছে অৰ্থাৎ তেখেতলোকৰ মৰাণসকলে জনজাতিকৰণ দিয়াৰ কোনো সদিচ্ছা নাই যদিহে কেন্দ্ৰীয় চৰকাৰখনে ভাৰত চৰকাৰখনে অসম চৰকাৰখনে মৰাণসকলৰ জনজাতিকৰণ সদিচ্ছা থাকিলেহেঁতেন তেনেহ'লে নিশ্চিতভাৱে ব্যৱস্থা কৰিলে যি সময়ত তেখেতলোকে বিভিন্ন ধৰণৰ কাম আনি তেখেতলোকে আজি বলবৎ কৰিছে হাজাৰ হাজাৰ বহিৰাগত কাৰণে সংস্থাপন দিব কিন্তু ফলপ্ৰসূ ভূমিপুত্ৰসকলক আজিলৈকে মাটিৰ অধিকাৰ নাই অৰ্থনৈতিক অধিকাৰ নাই ৰাজনৈতিক অধিকাৰ নাই তেখেতলোকে ভোটৰ লালসাত বেলেগ জনগোষ্ঠীবিলাকক বেলেগ বহিৰাগত লোকসকলক অধিকাৰ দিবলৈ সক্ষম হৈছে কিন্তু থলগুৰি ভূমিপুত্ৰসকলক কিন্তু সেই অধিকাৰৰ পৰা বঞ্চিত কৰিছে ইয়াৰ প্ৰত্যুত্তৰ মৰাণ জনগণে দিব মৰাণ জনগণে দিবলৈ বাধ্য হৈ পৰিব আৰু সেইবাবে কৈছো 2026 চনৰ শাসন কিন্তু 2026 চনৰ নিৰ্বাচন কিন্তু সহজ নহ'ব মৰাণসকলক যদি এনেকৈ প্ৰতিশ্ৰুতি দি থাকে তেনেহ'লে আমাৰ মৰাণ জনগণ আজি যেনেদৰে ওলাই আহিছে হাজাৰ হাজাৰ মৰাণ জনগণে কিন্তু বিজেপি চৰকাৰ আৰু বিপৰীত চৰকাৰ যোৱাৰ লগে লগে কিন্তু বিজেপি চৰকাৰখন যে উপৰি পৰিব এয়া চিৰ নিশ্চিত হয় মৰাণ জনগোষ্ঠীক জনজাতিকৰণ দি চৰকাৰে বিভিন্ন সময়ত তেখেতলোকে মিছা প্ৰতিশ্ৰুতি আশ্বাস দি আহিছে কিন্তু আজিলৈকে মৰাণ জনগোষ্ঠী জনজাতিকৰণ দিবলৈ কোনো আগবঢ়া নাই তেখেতলোকে প্ৰতিবেদন পাঠ প্ৰেৰণ কৰিম বুলি কয় মন্ত্ৰীগত প্ৰতিবেদন আজি পৰ্যন্ত তেখেতলোকে প্ৰেৰণ নকৰে 2019 চনত বিলখন অনাৰ পাছতো কিন্তু তেখেতলোকে কাৰ্যকৰী নকৰিলে কথাটো হ'ল কি তেখেতলোক সেই সময়ত কিন্তু কেন্দ্ৰ আৰু ৰাজ্যত কিন্তু তেখেতলোকে চৰকাৰ আছিল তেতিয়াও কিন্তু নকৰিলে আৰু বৰ্তমান অৱস্থাত তেখেতলোকে জনজাতিকৰণ দিম বুলি মিছা প্ৰতিশ্ৰুতি দিছে অৰ্থাৎ তেখেতলোকৰ মৰাণসকলে জনজাতিকৰণ দিয়াৰ কোনো সদিচ্ছা নাই যদিহে কেন্দ্ৰীয় চৰকাৰখনে ভাৰত চৰকাৰখনে অসম চৰকাৰখনে মৰাণসকলৰ জনজাতিকৰণ সদিচ্ছা থাকিলেহেঁতেন তেনেহ'লে নিশ্চিতভাৱে ব্যৱস্থা কৰিলে যি সময়ত তেখেতলোকে বিভিন্ন ধৰণৰ কাম আনি তেখেতলোকে আজি বলবৎ কৰিছে হাজাৰ হাজাৰ বহিৰাগত কাৰণে সংস্থাপন দিব কিন্তু ফলপ্ৰসূ ভূমিপুত্ৰসকলক আজিলৈকে মাটিৰ অধিকাৰ নাই অৰ্থনৈতিক অধিকাৰ নাই ৰাজনৈতিক অধিকাৰ নাই তেখেতলোকে ভোটৰ লালসাত বেলেগ জনগোষ্ঠীবিলাকক বেলেগ বহিৰাগত লোকসকলক অধিকাৰ দিবলৈ সক্ষম হৈছে কিন্তু থলগুৰি ভূমিপুত্ৰসকলক কিন্তু সেই অধিকাৰৰ পৰা বঞ্চিত কৰিছে ইয়াৰ প্ৰত্যুত্তৰ মৰাণ জনগণে দিব মৰাণ জনগণে দিবলৈ বাধ্য হৈ পৰিব আৰু সেইবাবে কৈছো 2026 চনৰ শাসন কিন্তু 2026 চনৰ নিৰ্বাচন কিন্তু সহজ নহ'ব মৰাণসকলক যদি এনেকৈ প্ৰতিশ্ৰুতি দি থাকে তেনেহ'লে আমাৰ মৰাণ জনগণ আজি যেনেদৰে ওলাই আহিছে হাজাৰ হাজাৰ মৰাণ জনগণে কিন্তু বিজেপি চৰকাৰ আৰু বিপৰীত চৰকাৰ যোৱাৰ লগে লগে কিন্তু বিজেপি চৰকাৰখন যে উপৰি পৰিব এয়া চিৰ নিশ্চিত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত